নমস্কাৰ টাইমেটৰ দৰ্শকসকললৈ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি দিল্লীত সন্ধিয়া অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। আজি সন্ধিয়া দিল্লীত অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অমিত শ্বাহৰ চৰকাৰী বাসভৱনত বৈঠক অনুষ্ঠিত হ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে। আজি সন্ধিয়াৰ ভাগত দিল্লীত অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব দুই নেতৃত্ব। আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল একেখন বিমানেৰে উৰা মাৰিছিল দিল্লীলৈ আৰু তাৰ পাছতে আজিৰ দিনটোত অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব দিল্লীত সন্ধিয়াৰ ভাগত। আৰু অমিত শ্বাহৰ চৰকাৰী বাসভৱনত বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতেই এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু সন্ধিয়াৰ ভাগত এই বৈঠক অনুষ্ঠিত হ'ব অমিত শ্বাহৰ চৰকাৰী বাসভৱনত। আৰু এই সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে নিউজ ডেস্কৰ পৰা পোনপটীয়াকৈ সংযুক্ত হৈছোঁ নিউজ এডিটৰ দীক্ষিত শৰ্মাৰ সৈতে। দীক্ষিত শৰ্মা, মই আপোনাৰ কাষলৈ গৈছোঁ। হয়, কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ গৈছিলে। কালি বিয়লি তেওঁলোক দিল্লীত উপস্থিত হৈছিলগৈ আৰু আজি সন্ধিয়া 6 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত দুয়োজন নেতা মিলিত হ'ব। অমিত শ্বাহৰ যি 6A কৃষ্ণা মেনন ৰোডত থকা যি চৰকাৰী বাসভৱন আছে, সেই চৰকাৰী বাসভৱনত এই বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া 6 বজাত। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিবো মুখ্যমন্ত্ৰীৰ সৈতে গৈছে আৰু এই বৈঠকত তেওঁ থকাৰ সম্ভাৱনা আছে। আৰু ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈঠকৰ বিষয়ক লৈ এই বৈঠকত আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ৰাজ্যৰ কেইবাটাও বিষয় আলোচনা কৰিব আজি দুয়োজন নেতাই। ৰাজনৈতিক প্ৰসংগও তাত থাকিব। তাৰ লগতে ৰাজ্যৰ যি শেহতীয়া যি পৰিস্থিতি আছে, কভিডক লৈ শেহতীয়া যি পৰিস্থিতি আছে, কেনেধৰণৰ বিষয় কভিডৰ কি পৰিস্থিতি বৰ্তমান হৈ আছে, সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। তাৰ লগতে 6 নম্বৰ দফাৰ যি প্ৰতিবেদন আছে তাৰ বিষয়েতো আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছু ৰাজনৈতিক বিষয়ও থাকিব। এই প্ৰসংগত আজি সন্ধিয়া 6 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৈঠক অনুষ্ঠিত হ'ব। বৰ্তমান মুখ্যমন্ত্ৰী কালি উপস্থিত হোৱাৰ পাছত এতিয়াও CPত থকা তেওঁৰ যি চৰকাৰী বাসভৱন আছে তাতেই আছে। মুখ্যমন্ত্ৰী আজি এই মুহূৰ্তলৈকে নিজৰ বাসভৱনৰ পৰা ওলাই অহা নাই। আৰু আমাৰ হাতত যি তথ্য পৰিছে, তথ্য অনুসৰি বিয়লি 5 বজাৰ পাছতহে মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা এই বৈঠকত মিলিত হ'বৰ বাবে ওলাই যাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও বৰ্তমান দিল্লীত আছে। এই দুয়োজন নেতাৰ এই যি বৈঠক আছে, গৃহমন্ত্ৰীৰ লগত যি বৈঠক আছে, তাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ সৈতেও এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। আজি JP নাড্ডা কিছু ব্যস্ত কাৰ্যসূচী আছে, সেই গতিকে আজি এই বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কম। যদিহে নিশা ভাগলৈ যদি JP নাড্ডাৰ কাৰ্যসূচী কিছু JP নাড্ডাৰ সময় দিব পাৰে, তেতিয়াহ'লে নিশাৰ ভাগতো হোৱাৰ সম্ভাৱনা আছে। নহ'লে কাইলৈ JP নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতেই পোনে বিমানবন্দৰলৈ আহি দুয়োজন নেতা অসমলৈ উভতি আহিব। এই তথ্য বৰ্তমান আমাৰ হাতত আছে। 6 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে যিখন বৈঠক হ'ব, সেই বৈঠকত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে। কভিডৰ পৰিস্থিতিক লৈ আলোচনা হ'ব। 6 নং দফাৰ যি কমিটি আছে সেই সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ ৰাজ্যৰ যি আইন শৃংখলা পৰিস্থিতি আছে সেই সন্দৰ্ভতো কিছু আলোচনা হোৱাৰ সম্ভাৱনা আছে। আৰু ৰাজনৈতিক বিষয়ো থাকিব, কাৰণ নিৰ্বাচন সমাগত আৰু এইটো কথা সকলোৱে স্পষ্টভাৱে জানে যে অসমৰ নিৰ্বাচন যি আছে সেই নিৰ্বাচন প্ৰত্যক্ষভাৱে অমিত শ্বাহৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা বা তত্বাৱধানত হোৱাৰ এক ইংগিত বৰ্তমান পোৱা গৈছে। অমিত শ্বাহে প্ৰত্যক্ষভাৱে অসমৰ নিৰ্বাচনৰ লগত জড়িত হৈ থাকিব। আৰু সেই গতিকে নিৰ্বাচন কেন্দ্ৰিক প্ৰসংগও আলোচনা হ'ব। সেই আলোচনা কি আলোচনা হোৱাৰ সম্ভাৱনা আছে? নতুন ৰাজনৈতিক দল আহিছে, আছু আৰু AJYCPৰ নতুন ৰাজনৈতিক দল আহিছে। আৰু সেই ৰাজনৈতিক দল অহাৰ পাছত শেহতীয়া ৰাজনৈতিক পৰিস্থিতি কি আছে, নিৰ্বাচনত কেনেধৰণৰ কি ফলাফল আহিব পাৰে। বিজেপিৰ ইতিমধ্যে আভ্যন্তৰীণ বিজেপিৰ বিভিন্ন সূত্ৰৰ ফালৰ পৰা বিভিন্ন ছাৰ্ভে গৈছে। আৰু সেই ছাৰ্ভেত বৰ্তমানলৈকে প্ৰায় 50ৰ পৰা 55খন আসন বিজেপি ইণ্ডিভিজুৱেলি পাই থাকিব বুলি কোৱা হৈছে বিভিন্ন ছাৰ্ভেত। সেই প্ৰসংগত আলোচনা কৰা হৈ আছে। কাৰণ যিটো মিছন বিজেপি +100+ লক্ষ্য ৰখা হৈছে, সেই লক্ষ্যৰ কিমান ওচৰলৈ আহি পাইছে সেই এটা প্ৰসংগ থাকিব। JP নাড্ডাৰ সৈতেও যেতিয়া এই বৈঠকত মিলিত হ'ব, প্ৰধানত দলৰ সংগঠন আৰু নিৰ্বাচনৰ সন্দৰ্ভত থাকিব। অমিত শ্বাহৰ সৈতে যি বৈঠক আছে তাত চৰকাৰী বা অন্যান্য নীতিৰ বিষয়ৰ উপৰিও নিৰ্বাচন এটা প্ৰসংগত থাকিব। কাৰণ ইতিমধ্যে উল্লেখ কৰা হৈছে যে 50ৰ পৰা 55খন আসন যি বিভিন্ন ছাৰ্ভে ইতিমধ্যে আভ্যন্তৰীণ কৰি আছে, সেই আভ্যন্তৰীণত কৈ থকা হৈছে। ইয়াৰ পৰা যদি চৰকাৰ গঠন কৰিব লাগে, 66খন আসন লাগে,
মিত্ৰজোঁটৰ ক্ষেত্ৰত কোৱা হৈছে যে এই BPF বা UPPL কাৰ লগত মিত্ৰতা হ'ব এইটো এতিয়া স্পষ্ট হোৱা নাই ইতিমধ্যে কোৱা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে যে BTC যি নিৰ্বাচন আছে শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাব লাগে বুলি বা তাক স্থগিত ৰাখিব লাগে বুলি কোৱা হৈছে আৰু বিভিন্ন সময়ত এটা ৰাজনৈতিক বিষয় কৈ থকা হৈছিল যে যদিও BPFৰ লগত মিত্ৰতা আছে প্ৰকৃততে আসল মিত্ৰতা নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ আগত কাৰ লগত হ'ব সেইটো নিৰ্বাচনৰ পাছতহে নিৰ্ণয়ৰ কথা কৈ থকা হৈছিল সেই গতিকে যদিহে BTC নিৰ্বাচন নহয় তেতিয়াহ'লে নিশ্চিতভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব এই প্ৰসংগত আলোচনা কৰিব লগা আছে আৰু অসমত শেহতীয়াকৈ যি কোভিডৰ ভয়াৱহ ৰূপ আছে সেই ভয়াৱহ ৰূপক মোকাবিলা কৰিবৰ কাৰণে চৰকাৰ কিমান প্ৰস্তুত হৈ আছে সেই সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে কাইলৈ আজি সন্ধিয়া আজি ৰাতিলৈ বা কাইলৈ পুৱা যি JP নাড্ডাৰ সৈতে বৈঠকত মিলিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেওঁৰ JP নাড্ডাৰ সৈতে হ'বলগীয়া বৈঠকখনত প্ৰধানতঃ সাংগঠনিক দিশ আৰু নিৰ্বাচনৰ ওপৰত আলোচনা কৰা হ'ব কেনেধৰণৰ টিকেট দিব লাগিব এই সন্দৰ্ভত আলোচনা কৰা হ'ব মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক যদিও চলি আছে সেইটো ইতিমধ্যে প্ৰায় অৱসান এটা হৈছে আৰু এটা ইংগিত পোৱা হৈছে যে কোন মুখ্যমন্ত্ৰী হ'ব যদিহে বিজেপিৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে আহে মুঠতে এই যি দুখন বৈঠক আছে এই দুইখন বৈঠকে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই দুইখন বৈঠকৰ অন্তত কাইলৈ দুইজন নেতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কাইলৈ উভতি আহিব যদিহে আজি JP নাড্ডাৰ সৈতে বৈঠক আজি সন্ধিয়াৰ ভাগত ৰাতিলৈ হৈ যায় তেতিয়াহ'লে কাইলৈ তেওঁলোক দুজন গুচি আহিব যদিহে JP নাড্ডাৰ সৈতে আজি সন্ধিয়া বৈঠক নহয় তেতিয়াহ'লে কাইলৈ পুৱাৰ ভাগত JP নাড্ডাৰ সৈতে বৈঠকখন বিজেপিৰ মুখ্য কাৰ্যালয় যি আছে 6 দীনদয়াল উপাধ্যায় মাৰ্গত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু সেই বৈঠকখনৰ পাছতেই পোনে দুই নেতা এয়াৰপৰ্টলৈ আহি তেওঁলোক দুইজন অসমলৈ উভতি আহিব কিন্তু আজি সন্ধিয়া 6 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত দুইজন নেতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিলিত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল দীক্ষিত শৰ্মা আৰু সবিশেষ বিস্তৃত তথ্য জনোৱাৰ বাবে দীক্ষিত শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সন্ধিয়া দিল্লীত অমিত শ্বাহেৰে বৈঠকত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ বহুকেইটা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু বিত্তমন্ত্ৰীগৰাকীয়ে